আমি তো CITUৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা অসমৰ সমূহ জনসাধাৰণ আৰু বিশেষভাৱে শ্ৰমজীৱী ৰাইজলৈ অভিনন্দন জনাইছোঁ আৰু কেইটামান বিষয় আজি আমি এই ফেচবুক লাইভৰ মাজেৰে পুনৰ অৱগত কৰিব বিচাৰিছোঁ, পুনৰ মনত পেলাই দিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে যোৱা সময়ছোৱাত সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চই এলানি আন্দোলনৰ কাৰ্যসূচী চলাইছে, এতিয়াও চলি আছে সেই আন্দোলন। আৰু মূলতঃ কেন্দ্ৰীয় চৰকাৰখনৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী, সামগ্ৰিকভাৱে জনগণৰ স্বাৰ্থৰ পৰিপন্থী যি নীতি অনুসৰণ কৰি আছে, এই নীতিৰ বিৰুদ্ধেই এই আন্দোলন চলিছে। আমি 26 নৱেম্বৰত সমগ্ৰ দেশজুৰি বৃহৎ সমাৱেশ সংঘটিত হৈছিল, অসমতো হৈছিল। যোৱা 9 ফেব্ৰুৱাৰী তাৰিখেও অসমৰ বিভিন্ন ঠাইত প্ৰায় 16টা ঠাইত বিক্ষোভ সমাৱেশ সংঘটিত হৈছিল। একেধৰণে 15 ফেব্ৰুৱাৰীতো যিটো সমগ্ৰ দেশজুৰি 16 ফেব্ৰুৱাৰী আছিল, কিন্তু অসমৰ মাধ্যমিক পৰীক্ষা HSLC পৰীক্ষাৰ বিবেচনা কৰি 15 ফেব্ৰুৱাৰী তাৰিখে আমি কাৰ্যসূচী কৰিছোঁ। এয়া কোনো কাৰ্যসূচীৰ কাৰণে কাৰ্যসূচী নাছিল, আন বহুতে কোৱাৰ দৰে। এয়া হৈছে প্ৰকৃতাৰ্থত আজিৰ মুহূৰ্তত শ্ৰমজীৱী মানুহ, কৃষিজীৱী মানুহে সন্মুখীন হৈ থকা বিভিন্ন প্ৰত্যাহ্বান। কাম কৰে কিন্তু উপযুক্ত আয় নহয়, আয় যিখিনি হয় তাতকৈ বহু বেছি ব্যয় কৰিব লগা হয় নিজৰ পৰিয়াল চলোৱাৰ কাৰণে। অন্যান্য ক্ষেত্ৰত সামগ্ৰিকভাৱে কৃষিখণ্ড আজি বিপদগ্ৰস্ত, উদ্যোগখণ্ড আজি বিপদগ্ৰস্ত। এই চৰকাৰৰ নীতিৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে বহু কষ্ট কৰি তেওঁলোকৰ প্ৰতিষ্ঠান জীয়াই ৰাখিব লগা অৱস্থা হৈছে। কৃষিজীৱী মানুহে, কৃষি কৰা মানুহে তাৰ কৃষিখণ্ডত প্ৰয়োজনীয় মনোনিৱেশ কৰিব পৰা নাই, যাৰ ফলত কৃষিখণ্ডতো সেই ধৰণৰ বিকাশ আমি লক্ষ্য কৰা নাই। তথ্য সহকাৰে যিবিলাক কথা আমি পাই আছোঁ যে এই বিকাশ উদ্যোগিক খণ্ড আৰু কৃষিখণ্ডৰ বিকাশ কিন্তু প্ৰদৰ্শন কৰিব পৰা নাই। বাজেট হৈ গ'ল দুখনকৈ বাজেট, কেন্দ্ৰীয় চৰকাৰৰ বাজেট আৰু ৰাজ্য চৰকাৰৰ বাজেট। ৰাজ্য চৰকাৰেও এখন বাজেট উত্থাপন কৰিছে, এই বাজেট অধিৱেশন বৰ্তমান চলি আছে। আৰু কেন্দ্ৰীয় চৰকাৰে বাজেট অন্তৰ্বৰ্তীকালীন বাজেট উত্থাপন কৰিছে আগন্তুক নিৰ্বাচনক সন্মুখত ৰাখি। এই দুয়োখন বাজেটেই একেটা দলৰ চৰকাৰৰ বাজেট, কেন্দ্ৰৰ বিজেপি, ৰাজ্যতো বিজেপি। আৰু দুয়োখন বাজেটেই ইমান সামঞ্জস্যপূৰ্ণ যে দুয়োখন বাজেটৰ মাজেৰে কেৱল মাত্ৰ আনুষ্ঠানিকভাৱে ভোট কিনাৰহে আচলতে বাজেট, মানুহৰ সকাহ দিয়াৰ বাজেট নাছিল। কিয়নো আমি লক্ষ্য কৰিলোঁ যে মৌলিক ক্ষেত্ৰখনত তাৰ বিনিয়োগৰ যি হাৰ, এই হাৰ অতিশয় নিম্নমানৰ। শিক্ষা, স্বাস্থ্য, কৃষিখণ্ডৰ বিকাশ, উদ্যোগখণ্ডৰ বিকাশ, আমাৰ প্ৰাকৃতিক সম্পদক ব্যৱহাৰ কৰি উপযুক্ত ধৰণে তাক এটা উৎপাদনশীল অৱস্থালৈ লৈ যোৱা, আজি বিদ্যুৎ খণ্ডৰ, আজি তৈল খণ্ড, যোগাযোগ ব্যৱস্থা ইত্যাদিৰ ক্ষেত্ৰত চৰকাৰীভাৱে যি ব্যৱস্থা ল'ব লাগিছিল, এই ক্ষেত্ৰত চৰকাৰখনৰ কোনো ধৰণৰ বিশেষ উল্লেখযোগ্য কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। গতানুগতিক বহু ক্ষেত্ৰত বাজেট কৰ্তনো হৈছে। অসমত আমি লক্ষ্য কৰিছোঁ যে অসমৰ যি বাজেট উত্থাপন, এই বাজেটটো সকলোৱে স্বীকাৰ কৰিছে, অকপতে স্বীকাৰ কৰিবই, বাজেট সম্পূৰ্ণৰূপে কেৱল মাত্ৰ নিৰ্বাচন কেন্দ্ৰীয় এখন বাজেট। আৰু হিতাধিকাৰী সৃষ্টি কৰাৰ মাজেৰে হিতাধিকাৰীসকলে, গৰীব মানুহে 2 পইচা ধন পাইছে, কোনোবা কৃষকে 2 পইচা ধন পাইছে, এইবিলাক ক্ষেত্ৰত আপত্তিটো প্ৰশ্ন নুঠেই, বৰঞ্চ দীৰ্ঘদিনৰ দাবীৰ প্ৰতি পৰোক্ষভাৱে তেওঁলোকে এই কাম কৰি আছে, দাবীৰ প্ৰতি সঁহাৰি জনায়। কিন্তু
এইবিলাকতো বেছিভাগেই অনুৎপাদনশীল ব্যয় আৰু এই ব্যয়ৰ জৰা মাৰিবলৈ আজি চৰকাৰখনে ব্যাপক হাৰত ঋণ লৈছে। এতিয়া আজি সদ্যজাত শিশু এজনে 45,000 পৰা 50,000 টকাৰ ধানৰ ঋণৰ বজা মাথাত লৈ পেলাই জন্ম লাভ কৰিব লাগিব। অসমত আজিৰ মুহূৰ্তত জন্ম লাভ কৰা শিশু প্ৰায় 1,60,000 কোটিতকৈ অধিক টকাৰ ঋণ লৈছে অসম চৰকাৰে। এই অৱস্থাত আজি অসমৰ অৱস্থাটো কি হ'ব পাৰে? অসমৰ প্ৰাকৃতিক সম্পদৰ বিকাশৰ ক্ষেত্ৰত এই কথাবিলাক নিশ্চয় আমাৰ জনসাধাৰণে চিন্তা কৰা উচিত। আজি মই যিটো বিষয়ত প্ৰধানত গুৰুত্ব প্ৰদান কৰি বক্তব্য ৰাখিব বিচাৰিছোঁ সেয়া হৈছে এই সময়ছোৱাত এই চৰকাৰখনৰ বিজেপি চৰকাৰখনৰ প্ৰতি অসন্তুষ্ট মানুহৰ সংখ্যা বাঢ়িছে। তেওঁলোকে যিমানেই ঢাকঢোল নবজাওক কিয় আমি বিগত সময়ছোৱাত প্ৰায় ক'বলৈ গ'লে 15 দিন ধৰি আমিও CITUৰ বা কৰ্মকৰ্তাসকলো অসমখন ঘূৰিলোঁ। অসমৰ বিভিন্ন জেগাত আমি গ'লোঁ, মানুহৰ ওচৰলৈ গৈছিলোঁ, মানুহৰ লগত কথা পাতিছিলোঁ। কথা পাতি যিটো অনুভৱ হৈছে যে অসন্তুষ্ট মানুহৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে। অসন্তুষ্ট মানুহে যদি মুকলিভাৱে কোনো ধৰণৰ শংকা নোহোৱাকৈ আজিৰ মুহূৰ্ততো যদি নিৰ্বাচনৰ প্ৰশ্ন আহে আৰু এই অসন্তুষ্ট মানুহে যদি মুকলিমূৰীয়াভাৱে তেওঁলোকৰ মত ব্যক্ত কৰাৰ সুযোগ পায়, তেতিয়াহ'লে সেই চৰকাৰখন গাদীত থকাৰ কোনো ধৰণেই সম্ভাৱনা নাই। কাৰণ আমি যিমান সংখ্যক মানুহক পাইছোঁ বেছিভাগ মানুহ অসন্তুষ্ট এই চৰকাৰখনৰ এই কাম কাজ। এই কেইটামান হিতাধিকাৰী কিমান সংখ্যক, এই হিতাধিকাৰী কেইটামানে অলপ পইচা পাইছে, গতিকে তেওঁলোকে ভাবিছে যে এয়ে বোধহয় সোৱাদ। কিন্তু তেওঁলোকৰ জীৱন ধাৰণৰ ক্ষেত্ৰত যেতিয়া সেই ধনেৰে তেওঁলোকৰ জীৱন ধাৰণৰ ক্ষেত্ৰত কি ধৰণৰ উপকাৰ হৈছে আমি সুধিবলৈ গৈছোঁ, বেছিভাগ মানুহেই তেওঁ অকপতে স্বীকাৰ কৰিছে যে জীৱন ধাৰণত আমাৰ বিপদ সমস্যা কিন্তু পূৰ্বতকৈ বহুগুণে বাঢ়িছে। আমি চলাব পৰা নাই। ক্ষুদ্ৰ ব্যৱসায়ীসকল, যান বাহনত কাম কৰা আমাৰ মটৰ পৰিবহণৰ শ্ৰমিকসকল, চাহ বাগানৰ শ্ৰমিকসকল, ক্ষুদ্ৰ খেতিয়কসকল আজি বহু জেগাত খেতি বাদ দিছে। কাৰণ খেতিৰ পৰা তেওঁৰ সেই লাভ নাপায়, যি ধৰণে তেওঁৰ খেতিত ব্যয় হয় সেইমতে তেওঁ আয় কৰিব নোৱাৰে, গতিকে খেতি কৰাই বহুতেই বাদ দিছে। একেবাৰে প্ৰতিষ্ঠিত কিছুমান খেতিয়কৰ ওচৰলৈ আমি গৈছোঁ অতি সম্প্ৰতি নলবাৰী জিলাত, আৰু এই খেতিয়কৰ লগত যেতিয়া কথা পাতিলোঁ তেওঁলোকে ক'লে যে খেতি কৰিছোঁ, উপায় নাই, খেতিত বাহিৰে বেলেগ কোনো হাতত কোনো উপায় নাই। কিন্তু এই খেতি এনেকুৱা খেতি কৰিলে পূৰ্বতে মই যি ধৰণে মোৰ পৰিয়ালটো চলাৰ কাৰণে সামান্য পৰিমাণে মই সকাহ পাইছিলোঁ, তাৰ তুলনাত এতিয়া বহু পৰিমাণে মই কষ্ট অনুভৱ কৰি আছোঁ। নিজে কৈছে, নিজেও সেই খেতিয়কে কোৱা কথা এইটো। গতিকে আজি অসন্তুষ্ট মানুহৰ সংখ্যা বহু ব্যাপক হাৰত বাঢ়িছে। আৰু এই অসন্তুষ্ট মানুহসকলৰ ভিতৰতে আজি যিসকল চৰকাৰী আঁচনিত কাম কৰি আছে, এই আঁচনিত কাম কৰা কৰ্মচাৰীসকলে আৰু বেছি ব্যাপক হাৰত অসন্তুষ্ট। মই আজি মূলতঃ সেই দিশতেই এটা আলোকপাত কৰাৰ কাৰণে চেষ্টা কৰিম। সকলো ৰাইজক মই অনুৰোধ কৰিম যাতে এই দিশটোত আপোনালোক সকলো নজৰ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ 3খনকৈ আঁচনি অসমত ৰূপায়ণ হৈ আছে। ৰন্ধন কৰ্মচাৰীৰ আঁচনি, মধ্যাহ্ন ভোজনৰ আঁচনি, স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ আঁচনি, আৰু শিশুৰ ক্ষেত্ৰত ICDSৰ আঁচনি। আৰু এই সময়ছোৱাত ICDSত কাম কৰা কৰ্মচাৰীসকলৰ প্ৰতিবাদীৰ যি ৰূপ আমি দেখিছোঁ সমগ্ৰ অসমজুৰি, প্ৰতিখন বাতৰি কাকত, প্ৰায় ক'বলৈ গ'লে প্ৰতিটো সংবাদ প্ৰতিষ্ঠানে এই সংবাদবিলাক আমাক দেখুৱাই আছে, দি আছে যে এটা বিৰাট অংশ আঁচনিভুক্ত কৰ্মচাৰী, বিশেষকৈ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আজি আন্দোলনৰ পথত অসন্তুষ্ট। চৰকাৰৰ কাম কাজত তেওঁলোকে অসন্তুষ্ট। চৰকাৰে চূড়ান্তভাৱে তেওঁলোকক বঞ্চিত কৰিছে। বিভিন্ন সময়ত দিয়া আশ্বাস তেওঁলোকে পালন কৰা নাই, প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰা নাই। এওঁলোকে তৃণমূল স্তৰৰ কৰ্মচাৰী এখন আঁচনিত কাম কৰি আছে, প্ৰায় 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকা। অসমত 230টা ব্লকত তেওঁলোকে কাম কৰে, আৰু এইসকলে মানুহে আজি অসন্তুষ্ট, আৰু অসন্তুষ্টি তেওঁলোকে প্ৰকাশ কৰি আছে বিভিন্ন ঠাইত উপায়েৰে তেওঁলোকৰ নিজৰ বিভাগীয় কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি। অসমৰ সমূহ জনসাধাৰণৰ প্ৰতি মোৰ আবেদন
অসমৰ শ্ৰমজীৱী ৰাইজৰ প্ৰতি আবেদন, দল মত নিৰ্বিশেষে সকলো দল সংগঠন, ছাত্ৰ সংগঠন, যুৱ সংগঠন, মহিলা সংগঠন, শ্ৰমিক সংগঠন, কৃষক সংগঠন সকলোৰে প্ৰতি মোৰ আবেদন। এই অকল মহিলাই তেওঁলোকে কাম কাজৰ ক্ষেত্ৰত যি তৃণমূল স্তৰত কাম কৰি আছে, এই মহিলাসকলৰ প্ৰতি চৰকাৰৰ দায়িত্বহীনতাৰ আমি ছবি দেখিছোঁ। আৰু এই দায়িত্বহীনতাৰ বিৰুদ্ধে নিশ্চয় এই সকলো অংশৰ জনসাধাৰণ এষাৰ অন্ততঃ মাত মতা উচিত বুলি আমি ভাবোঁ। আজি 2,71,000 মহিলা কৰ্মচাৰী, অংগনবাড়ী কৰ্মী আৰু সহায়িকা তেওঁলোকে 3 অক্টোবৰৰ পৰাই তেওঁলোকে এটা প্ৰতিবাদী কাৰ্যসূচী চলাই আছে। আৰু প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই বিভাগীয় বিষয়াই আলোচনালৈ মাতি নি 2-3বাৰ আলোচনালৈ মাতি নি তেওঁলোকক আশ্বাস প্ৰদান কৰি তেওঁলোকে কাৰ্যসূচীও স্থগিত ৰাখিলে। কিন্তু বিভাগীয় সঞ্চালক মহোদয়ে অৰ্থাৎ ICDS পৰিচালনা কৰাৰ কাৰণে যিটো বিভাগ, সেই বিভাগটো হৈছে মহিলা আৰু শিশু কল্যাণ বিভাগ। আৰু এই মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ে এই ICDS অৰ্থাৎ সংহত শিশু বিকাশ আঁচনিখনো ৰূপায়ণ কৰি আছে অসমত। এই কথা অসমৰ জনগণই জানে। 62,153টা অংগনবাড়ী কেন্দ্ৰত 2গৰাকীকৈ মহিলাই কাম কৰে। এই আঁচনিখনত কাম কৰা কৰ্মচাৰীসকলে আজি আন্দোলন কৰি আছে, অসন্তুষ্ট চৰকাৰৰ কাম কাজত অসন্তুষ্ট তেওঁলোক। এতিয়া চৰকাৰখনে তাকে লৈ ৰাজনীতি আৰম্ভ কৰিছে। আজি আমি লক্ষ্য কৰিছোঁ যে অসম বিধানসভাতো তেওঁলোকৰ এই আন্দোলন প্ৰতিবাদকাৰীসকলৰ দাবী আজি অসম বিধানসভাৰ মজিয়া পাইছে। বিধানসভাৰ মজিয়াত আমাৰ সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ভৰত নৰহ ডাঙৰীয়া, জাকিৰ হুছেইন ডাঙৰীয়া, CPIM দলৰ অন্যতম বিধায়ক, একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া, আটাইবিলাকে অসম বিধানসভাত আজি এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিষয়বিলাক বিধানসভাত চৰ্চাত আনিছে। চৰ্চা হৈছে, কিন্তু নিৰ্বিকাৰ চৰকাৰ। একেবাৰে এনেকুৱা এটা ছবি দাঙি ধৰিছে যে আজিৰ সময়ত বিত্তমন্ত্ৰীগৰাকীক বা মুখ্যমন্ত্ৰীগৰাকীক অতিশয় নিষ্ঠুৰ আৰু নিৰ্দয় বুলি ক'বলৈ যেন কুণ্ঠাবোধ নকৰা হৈছোঁ। কাৰণ তেওঁলোকৰ আচৰণে আমাক সেই কথা ক'বলৈ আজি বাধ্য কৰাইছে। এই ধৰণে বিধানসভাত বিষয়টো উত্থাপিত হৈছে। বাহিৰত এক বিৰাট মহিলাই আজি প্ৰতিবাদ জনাই আছে। দাবী কি? দাবী অন্য একো নহয়। আচৰিত কথা যে বিভাগীয় সঞ্চালক মহোদয়ে আনুষ্ঠানিকভাৱে সম্পূৰ্ণৰূপে বিভাগৰ নীতি নিয়ম মানি অফিচিয়েল মেমৰেণ্ডাম বিভাগীয়ভাৱে ডিপাৰ্টমেণ্টেলি তেওঁ প্ৰস্তাৱ পঠাইছে যে এওঁলোকৰ দাবীটো যুক্তিসংগত আৰু এই দাবীৰ ভিত্তিত তেওঁলোকৰ মাননি ইমানখিনি বঢ়াব লাগে। মই সংখ্যাবিলাক ক'বলৈ নাযাওঁ, নীতিৰ প্ৰশ্ন আনিছোঁ যে মাননি বৃদ্ধিৰ এটা বিশেষ প্ৰস্তাৱ সঞ্চালকালয়ে প্ৰেৰণ কৰিলে। সঞ্চালকে আলোচনাত মাতিলে, আন্দোলনৰ লগত আলোচনা হ'ল, আলোচনাৰ ভিত্তিত কিছুমান বুজাপৰা হ'ল, বুজাপৰা হৈ কাৰ্যসূচী স্থগিত ৰাখিলে তেওঁলোকে সম্পূৰ্ণৰূপে। কিন্তু 19 অক্টোবৰতে এই প্ৰতিশ্ৰুতি দিছিল আৰু পৰৱৰ্তী সময়ত ইয়াক অফিচিয়েলি চৰকাৰলৈ প্ৰেৰণ কৰিলে। আন্দোলনকাৰীসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ ধৰাৰ কাৰণে চেষ্টা কৰিলে। আন্দোলনকাৰীসকলে মাননীয় বিত্তমন্ত্ৰীক লগ ধৰিলে। বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত য'তেই তেওঁলোক গৈছে, মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া য'তেই গৈছে তাতেই কৰ্মী আৰু সহায়িকাসকলে লগ কৰিছে আৰু বিনয় কৰি আবেদন জনাইছে যে আমাৰ কথাও আপোনালোকে চিন্তা কৰক। কিন্তু অতিশয় সকলো মানুহকেই আচৰিত কৰি আজিলৈকে চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। মই যিটো বিষয়ত আটাইতকৈ বেছি আচৰিত ভাবিছোঁ, এগৰাকী সাধাৰণ ট্ৰেড ইউনিয়ন কৰ্মী হিচাপে বা এটা সংগঠনৰ নেতৃত্ব বহন কৰি অসমৰ সকলো শ্ৰমিক কৰ্মচাৰী কিছু খবৰ ৰখা মানুহ হিচাপে আমি আচৰিত মানিছোঁ যে এটা বিভাগৰ সঞ্চালকালয়ৰ এটা প্ৰস্তাৱ চৰকাৰখনে আজিলৈকে মানিবলৈ অস্বীকাৰ কৰি আছে। ইয়াৰ পৰা কি ইংগিত বহন কৰিছে? এটাই ইংগিত বহন কৰিছে যে চৰকাৰৰ মন্ত্ৰীসকলে তেওঁলোকৰ বিভাগৰ উচ্চতৰ হায়েষ্ট ডিচিশ্যন মেকিং বডিত থকা সিদ্ধান্ত গ্ৰহণকাৰী, যাৰ লকাচ ষ্টেণ্ড দি আছে, যিয়ে সিদ্ধান্ত ল'ব পাৰে, সিদ্ধান্ত গ্ৰহণ কৰিব পৰা বিভাগীয় মুৰব্বীসকলৰ পৰামৰ্শকো তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই দিছে। আৰু ইয়েই প্ৰকৃততে চৰকাৰখনৰ কিন্তু
ফেচিষ্ট ৰূপটো একানৈকত্ববাদী তেওঁলোকৰ যি অদমনীয় যি মনোভাৱ এই মনোভাৱো আজি বহিঃপ্ৰকাশ ঘটিছে প্ৰমাণিত। আজি যদি প্ৰত্যেকটো বিভাগত এনেকুৱা ঘটনা ঘটে যে কোনোবা এটা বিভাগৰ কৰ্মচাৰী তেওঁলোকৰ গ্ৰিভেঞ্চ তেওঁলোকৰ বিক্ষোভ গ্ৰিভেঞ্চ ৰিড্ৰেচেল মাধ্যমতে হওক বা সাধাৰণভাৱে তেওঁলোকৰ গ্ৰিভেঞ্চ যেতিয়া প্ৰকাশ কৰিব আৰু গ্ৰিভেঞ্চ নিৰাময় কৰাৰ কাৰণে তেওঁলোকৰ ক্ষোভ নিৰাময় কৰাৰ কাৰণে বিভাগীয় উচ্চতৰ বিষয়াগৰাকী যদি আলোচনা কৰে সেই আলোচনাৰ কোনো মূল্য নাথাকিব। অৰ্থাৎ বিভাগীয় মুৰব্বীসকলৰ কোনো ধৰণৰ গুৰুত্বহীন কৰি পেলাইছে এই চৰকাৰখনে। মই অসমৰ ৰাজ্য চৰকাৰী কৰ্মচাৰী সংগঠনসমূহ অসমত বৰ্তমানে কাম কৰি থকা সকলো বিষয়াৰ প্ৰতিও মোৰ আবেদন, কথাবিলাক আপোনালোকে যাতে গভীৰভাৱে চিন্তা কৰে যে আপোনালোকে যি বিভাগ চলাই আছে এই বিভাগৰ মুৰব্বী হিচাপে যেতিয়া বিভাগত কাম কৰা কৰ্মচাৰী যদি আপোনাৰ ওচৰত কিবা এটা আবেদন লৈ যায় সেই আবেদন নিৰাময় কৰাৰ কাৰণে আপুনি চেষ্টা কৰে। কিন্তু আজি মহিলা আৰু শিশু কল্যাণ বিভাগৰ ক্ষেত্ৰত সঞ্চালকালয়ৰ প্ৰস্তাৱটো অসম চৰকাৰে আজিলৈকে সম্পূৰ্ণ উদাসীন হৈ থকাৰ অৰ্থটো হৈছে বা কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অৰ্থটো হৈছে যে বিভাগীয় মুৰব্বীসকলৰ মন্তব্যকো তেওঁলোকে কেৰেপ নকৰে বা কোনো গুৰুত্ব দিব খোজা নাই, যেন তেওঁলোকে সৰ্বজান্তা, তেওঁলোকে চব কথা জানে। এই ধৰণৰ মানসিকতাৰ পৰা যদি চৰকাৰখন আঁতৰি নাহে তেতিয়াহ'লে অসন্তুষ্ট মানুহৰ সংখ্যা বৃহৎ পৰিমাণে বাঢ়িব আৰু আমি অসমৰ সমূহ জনসাধাৰণৰ প্ৰতি ছাত্ৰ যুৱ মহিলা সংগঠনকে সহকাৰে সমূহ শ্ৰমিক সংগঠন সমূহ কৃষক সংগঠনৰ প্ৰতি আমাৰ আবেদন জনাম যে এই যে নীতিগত বিষয়ত চৰকাৰখনে বিভাগীয় মুৰব্বীৰ পৰামৰ্শকো অমান্য কৰিছে, এই অমান্যতাৰ প্ৰতিবাদ কৰিবলৈহে আমি আবেদন জনাইছোঁ। কোনো অংগনবাড়ী কৰ্মী সহায়িকাই কি উপকৃত হ'ব সেইটো এতিয়া ছেকেণ্ডাৰী বিষয় হৈ পৰিছে যে বিভাগীয় মুৰব্বীসকলৰো পৰামৰ্শকো চৰকাৰখনে কেলেও অমান্য কৰি আছে। গতিকে এই একেটা দাবীৰ ভিত্তিত সঞ্চালকালয়ৰ প্ৰস্তাৱ মাননি বৃদ্ধি কৰাৰ এই দাবী লৈ পেলাই আজি এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে অহা 26 তাৰিখে তেওঁলোকে এটা বৃহৎ মহাবিক্ষোভৰ কাৰণে প্ৰস্তুতি লৈছে। চচলত তেওঁলোকে এইটো প্ৰশাসনে যিটো বান্ধি দিছে আৰু চচলতহে কেৱল প্ৰতিবাদ কৰিব পাৰে, বেলেগত নোৱাৰিব। গতিকে চচলত গৈ সমবেত হ'ব। মই অসমৰ সমূহ কৰ্মী সহায়িকাকে আবেদন জনাম আপোনালোকে শান্তিপূৰ্ণভাৱে আহক, আহি ইয়াতে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰক আৰু প্ৰতিবাদ কৰি তেওঁলোকে সমবেত হৈ চৰকাৰক জনাই দিয়ক যে সঞ্চালকালয়ৰ প্ৰস্তাৱ আজি অমান্য কৰাৰ অৰ্থটো হ'ব চৰকাৰখনে কোনো গণতন্ত্ৰ নামানে, চৰকাৰখনে ৰাইজৰ কোনো কথা গুৰুত্ব নিবিচাৰে, চৰকাৰখনে তলতীয়া তৃণমূল স্তৰৰ কৰ্মচাৰীসকলৰ কামক কোনো গুৰুত্ব দিব নোখোজে, তেওঁলোকে সম্পূৰ্ণৰূপে এটা দাস্য মনোবৃত্তিৰে দাস মালিক হিচাপে যেন তলত সকলো কাম কৰা মানুহবিলাক তেওঁলোকৰ দাস, তেওঁলোকে যি কয় সেইমতে তেওঁলোকে চলিব লাগিব, অন্যথাই তেওঁলোকক কোন মুহূৰ্তত কোন খালতে পেলাই না সাগৰতে পেলাই দিয়া তাত ঠিকনা নহ'ব। এই ধৰণৰ এটা পৰিৱেশ অসম চৰকাৰখনে কৰিব বিচাৰিছে। তাৰ জবাব দিয়াৰ কাৰণে আজি হাজাৰ হাজাৰ কৰ্মী আৰু সহায়িকা ৰাজপথত নামিছে। মই আজি কেৱল মাত্ৰ এই বিষয়টোত মাত্ৰ আলোকপাত কৰিলোঁ আৰু সমূহ ৰাইজৰ প্ৰতি মই আবেদন জনালোঁ যে এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল, আজি আশা কৰ্মীসকল, ৰন্ধন কৰ্মচাৰীসকল, নিৰ্মাণ ক্ষেত্ৰত কাম কৰা কৰ্মচাৰীসকল, চাহ বাগানৰ বনুৱাসকল, এই সকলোৰে যি যুক্তিসংগত আৰু ন্যায়সংগত যি দাবী, এই দাবীৰ প্ৰতি যাতে সকলো জনসাধাৰণে সমৰ্থন জনায় আৰু বিভাগীয় মুৰব্বীসকলৰ যি পৰামৰ্শ এই পৰামৰ্শ যাতে চৰকাৰে মান্যতা দিয়ে আৰু অতি শীঘ্ৰেই যাতে এই আন্দোলনকাৰীসকলৰ দাবীবিলাক মীমাংসা কৰাৰ উপযুক্ত ব্যৱস্থা হাতত লৈ এই আবেদন আমি জনালোঁ।